নিশ্চয়কৈ চাওক তামোলপুৰ জিলাৰ দুটাকৈ বিধানসভা সমষ্টি ক্ৰমে গোৰেশ্বৰ আৰু তামোলপুৰত বিজেপিৰ যি জয়লাভৰ পিছতে কিন্তু এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে তামোলপুৰৰ যি বিজেপিৰ মুখ্য কাৰ্যালয় আছে জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত এতিয়া বিজেপিৰ যিসকল যুৱকৰ্মীসকলে তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে এনেধৰণে এতিয়া ৰঙৰ পৰিৱেশ আৰু তেওঁলোকে ইয়াত আনন্দ উল্লাস কৰিছে আৰু বিজেপিৰ যিসকল কৰ্মী সমৰ্থক আছিল প্ৰতিগৰাকী লোক এতিয়া ৰাজপথত ওলাই আহিছে আৰু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি আনন্দ সেই আনন্দ ইয়াত কৰা পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগীয়ে পৰিৱেশখিনি ইয়াত দেখুৱাব যে তেওঁলোকে এনেধৰণে বৰ্তমান তামোলপুৰ আৰু গোৰেশ্বৰ দুয়োটা বিধানসভা সমষ্টিত জয়লাভৰ পিছতে এনে উৎসৱমুখৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে আৰু সহযোগীয়ে ইতিমধ্যে পৰিৱেশখিনি দেখুৱাইছে আৰু এগৰাকী লোক আছে বিজেপি যথেষ্ট যুৱ সমৰ্থকৰ লোক ইয়াত আমি দেখিছোঁ কি ক'ব দাদা দুয়োটা সমষ্টিতেই সুন্দৰ এটা ফলাফল বিজেপিৰ হয় এইটো একেবাৰে আমাৰ ভাল লগা কথা আমাৰ এইবাৰ তামোলপুৰ জিলাৰ নৱগঠিত তামোলপুৰ জিলাৰ দুটাকৈ সমষ্টি গোৰেশ্বৰ সমষ্টি আৰু তামোলপুৰ জিলা সমষ্টি আৰু দুটাকৈ সমষ্টিতে এবাৰ বিজেপি বৃহৎ সংখ্যা ব্যৱধানত আমাৰ জয়ী লাভ কৰিছে আৰু তাৰোপৰি আমাৰ গোৰেশ্বৰ এবাৰ নৱগঠিত সমষ্টি এবাৰ বিধানসভা নৱগঠিত সমষ্টিত বিজেপি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস বৃহৎ সংখ্যক ভোট লৈ পেলাই তেওঁ জয়লাভ কৰিছে কেনেকুৱা আশা ৰাখিব কাৰণ দুয়োটা সমষ্টিতে আপোনালোকৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ল কি ধৰণে উন্নয়ন হ'ব কি ধৰণে গোটেই দিশবোৰ কেনেকুৱা চাওক ইতিমধ্যে আমাৰ অসমৰ হওক আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক ইতিমধ্যে তেখেতসকলে যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে সমগ্ৰ অসমতে যি উন্নয়ন কাম কৰিছে সেই একে ধাৰাই আমাৰ গোৰেশ্বৰ সমষ্টি আৰু তামোলপুৰ সমষ্টিটো উন্নয়নৰ ধাৰা বব বুলি আমি আশাবাদী আৰু নিশ্চয়কৈ আমাৰ যিহেতু গোৰেশ্বৰ সমষ্টিত আমাৰ নতুন এজন বিধায়ক পাইছোঁ আৰু তাকো আমাৰ বিজেপি দলৰ বিধায়ক পাইছোঁ নিশ্চয় উন্নয়নৰ কাম কৰিব বুলি আমি খুবেই আশাবাদী ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সহযোগী আগফালৰ যিখিনি পৰিৱেশখিনি যদি দেখুৱায় যে আচলতে যিসকল যুৱ প্ৰজন্মৰ যিসকল সমৰ্থক আছে তেওঁলোকে কিন্তু এনেধৰণে খুব এটা এনেধৰণৰ ৰঙৰ এক পৰিৱেশ গঢ়ি তুলি তেওঁলোকে ইয়াত বৰ্তমান আনন্দ উল্লাস কৰিছে আৰু যদি সহযোগী কিছু আগবাঢ়ি আহে মই ইয়াৰ পৰা দৃশ্যখিনি মই দেখুৱাবলৈ অনুৰোধ কৰিম প্ৰতিগৰাকী লোক আজি তামোলপুৰ জিলাখনৰ বিজেপিৰ যিসকল লোক আছিল সকলোৱে এই মুহূৰ্তত ওলাই আহিছে আৰু ইতিমধ্যে ইয়াৰ পৰিৱেশখিনি আমি দেখুৱাইছোঁ আন যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম পৰিৱেশখিনি এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ এনেধৰণে এক উৎসৱমুখৰ পৰিৱেশ কাৰণ দুয়োটা সমষ্টিতে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ পিছতে এনে এক পৰিৱেশে বিৰাজ কৰিছে কি ক'ব আৰু দুয়োটা সমষ্টিত কিন্তু এক সুন্দৰ ফলাফল আপোনালোকে বৃহৎ ভোটৰ আচলতে যি ভোটৰ সংখ্যা সেই সংখ্যাত আপোনালোকে জয়লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমতে আপোনালোকৰ এই চেনেলৰ জৰিয়তে সকলো ভোটাৰ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমতে মই শুভেচ্ছা জনাইছোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় কিয়নো আমাৰ তামোলপুৰ বিধানসভা সমষ্টিত দুয়োটা চিটতে আমাক কেণ্ডিডেট দিছিলে আমি সেই কেণ্ডিডেট দিয়াৰ বাবে আমি দুয়োটা চিটতে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ আমি সক্ষম হৈছোঁ বিশেষকৈ গোৰেশ্বৰ বিধানসভা সমষ্টিত আমি প্ৰায় ৭০,০০০ লিডত আমি জয় হ'বলৈ সক্ষম হৈছোঁ ঠিক তেনেদৰে আমাৰ যি ৪৩ নং বিধানসভা সমষ্টিত সন্মানীয় স্পীকাৰ বিশ্বজিৎ দৈমাৰীদেৱেও প্ৰায় ৩০,০০০ ভোটৰ ব্যৱধানত জয় হৈছে আমি নথৈ আনন্দিত হৈছোঁ আপোনালোকে দেখিছে উল্লাস সকলোৱে আমি ফূৰ্তিত আছোঁ সেইকাৰণে এই যুগত আপোনালোকক যথেষ্ট ধন্যবাদ জনাই এইখিনি আৰু এনেধৰণে আমি দেখুৱাইছোঁ পৰিৱেশখিনি আৰু যুৱ প্ৰজন্মৰ যিসকল ভোটাৰ কি ক'ব এই আনন্দ আপোনালোকৰ যি ধৰণে বৃহৎ ফলাফল আমি দেখিছোঁ মানে এইবাৰ যি ভোট হৈছে এইটো হিমন্ত বিশ্ব শৰ্মাৰ যি উন্নয়ন এই উন্নয়নৰ যাত্ৰাত
সমভাগী হোৱাৰ কাৰণে এইবাৰ জয় হৈছে আৰু তামোলপুৰ হওক বা গড়েশ্বৰ হওক ৰাইজে যি বিপুলভাৱে সঁহাৰি দিছে এইটো আমি ৰাইজক ধন্যবাদ জনাইছোঁ আৰু ইয়াতে বিৰোধী চুৰখাৰ হৈ গৈছে ইয়াতে বিৰোধীৰ কোনো স্থান নোহোৱা হৈ গৈছে আৰু আমি তামোলপুৰবাসী ৰাইজ তামোলপুৰ সমষ্টি হওক গড়েশ্বৰ সমষ্টি হওক সকলো ৰাইজকে আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা NDAৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শুভকামনা জনাইছোঁ আজিৰ পৰাই তামোলপুৰ সমষ্টি হওক গড়েশ্বৰ সমষ্টি হওক উন্নয়নৰ শিখৰত যাব আৰু এইটো ৰাইজে বুজি পাইছে আৰু সেইবাবে ৰাইজে এইবাৰ নিৰ্ণয় লৈছে ভাৰতীয় জনতা পাৰ্টী তথা NDAৰ পাৰ্টীক জয়যুক্ত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সহযোগী পৰিৱেশখিনি মই দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে বিভিন্ন শ্লোগান তেওঁলোকে ইয়াত দিছে আৰু তেওঁলোকে হৰ্ষোল্লাস এই মুহূৰ্তত ইয়াত কৰিছে আৰু বিজেপিৰ যি আমি উল্লেখ কৰিছোঁ যে যি দলীয় যিসকলৰ কৰ্মী আছে সমৰ্থক আছে প্ৰতিগৰাকী লোকে আজি এনেধৰণে ৰাজপথত ওলাই আহি ফলাফলৰ পিছতে কিন্তু তেওঁলোকে ইয়াত আনন্দ হৰ্ষোল্লাস কৰা পৰিলক্ষিত হৈছে কি ক'ব আচলতে যি ফলাফল কি ক'ব শ্ৰদ্ধেয় ৰাইজসকল বা আমাৰ প্ৰেছ মিটসকল অসমৰ যি পৰিস্থিতি এই পৰিস্থিতিত অসমৰ সৰ্বসাধাৰণ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যে আস্থা প্ৰকাশ কৰি অসমখন সম্পূৰ্ণৰূপে এতিয়া গেৰুৱাময় কৰি পেলাইছে ইয়াত কোনো বিৰোধীৰ সম্ভাৱনাই নাই কোনো প্ৰস্তাৱেই নাই বিৰোধী ধূলিসাৎ হৈ গ'ল অকল বিজেপি মই আৰু অসম আৰু এখপ ওপৰলৈ আগবাঢ়ি গুচি যাব অসমৰ লগতে পশ্চিমবংগতো কিন্তু বিজেপিৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী অসমৰ তেখেতেও আচলতে নিৰ্বাচনৰ সময়ত তাত গৈছিল আমি দেখিছিলোঁ এই ক্ষেত্ৰত কি ক'ব মুখ্যমন্ত্ৰীয়ে যি পশ্চিমবংগলৈ নিৰ্বাচনী ভাষণ দিবলৈ গৈছিল সেই ভাষণৰ জৰিয়তে পশ্চিমবংগৰ যিখিনি মানুহ আছে হিমন্ত বিশ্ব শৰ্মাৰ যি ভাষণ তেখেতৰ ভাষণত আস্থা প্ৰকাশ কৰি সম্পূৰ্ণৰূপে 294টা পশ্চিমবংগৰ যি বিধানসভা সমষ্টি আছে এই 294টা সমষ্টিৰ 293টাত ভোট গণনা হৈছে মেক্সিমাম 200টা চিটতে বিজেপিয়ে তাত জয়লাভ কৰিছে এতিয়া এইটো বিশ্ব ৰেকৰ্ড বুলি ক'ব লাগিব বিজেপিৰ তাত কোনোদিনেই সক্ৰিয়তা এটা নাছিল একেদিনাই আজি 200 ইমান ভোট তেওঁলোকে লাভ কৰিলে চিট লাভ কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল তামোলপুৰৰ পৰিৱেশ আমি ইতিমধ্যে পৰিৱেশখিনি দেখুৱালোঁ আৰু ৰাজ্যৰ যিহেতু প্ৰতিটো আচলতে বিধানসভা সমষ্টিত আচলতে বিজেপিৰ জয় জয়কাৰ হোৱাৰ পিছতে কিন্তু এনে এক পৰিৱেশ এতিয়া প্ৰতিটো সমষ্টিতে দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত